আর যেটো এই সোণাপুৰ জেডপিচি এই সোণাপুৰ জেডপিচিত মই কালিও আহিছিলোঁ আজিও আহিছোঁ নিৰ্বাচনী প্ৰচাৰ ইয়াত চলাই আছোঁ ৰাইজৰ যেটো জনসাধাৰণৰ যেটো স্বতঃস্ফূৰ্ত সমৰ্থন সেই সমৰ্থনৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমি দেখা পাইছোঁ মানুহ বিতুষ্ট হৈ গৈছে বিজেপিৰ যি নেকি ভ্ৰষ্টাচাৰ 2 নম্বৰী মিছা কথা যেনেকৈ অত্যাচাৰ এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি মানুহে যে কংগ্ৰেছত ভোট দিবৰ কাৰণে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এই সোণাপুৰ আমি জেডপিচিও জিকিম কাউন্সিলৰ জিকিম আমাৰ মেম্বাৰ যিকেইজন আছে গোটেইকেইটা জিকিব গতিকে যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় আপোনালোকে দেখাই পাইছে সংবাদ মাধ্যমতো দেখা পাইছে আপোনালোকে দেখাই আছে যে বিজেপিয়ে পঞ্চায়ত ইলেকশ্যন অহাৰ লগে লগে কেনেকুৱা ধৰণৰ অত্যাচাৰ মানুহৰ ওপৰত কৰি আছে আমাৰ কেণ্ডিডেট ঠিক কৰোঁ কেণ্ডিডেটৰ ঘৰত যায় ৰাতি দম দিয়ে টকা পইচা লোভ দিয়ে জেলত ভৰাম বুলি কয় বহুত কেণ্ডিডেট তেখেতসকলে দম ভয় ভাবুকি দেখাই পেলাই উদ্ধ কৰাবলৈ বাধ্য কৰাইছে তাৰ বিষয়ে আমি কেছো কৰিছে আন্দোলনো কৰিছে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আহিছে গতিকে সোণাপুৰ জেডপিচি আমি 100% জিকিম ইয়াতে অলৰেডি জিকাৰ অংক আহি গৈছে ইয়াত আমি বহু ভোটত সোণাপুৰ জেডপিচি দিয়ে লগতে যিকেইজন আমাৰ কাউন্সিলৰ মেম্বাৰ আছে এইকেইটা আমি ইয়াতে জিকিম আমি কিছু মুহূৰ্ত আগতে যেটো আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে কি ক'ব এই ক্ষেত্ৰত একচুৱেলি মই আমিনুল ইছলামৰ গ্ৰেপ্তাৰ সন্দৰ্ভতো বিশেষ মই জনা নাই এতিয়াও মই জাষ্ট অকমান 2 লাইন চাইছিলোহে তে যদি তেনেকা ধৰণৰ কিবা বাইট দিছে বক্তব্য দিছে আমি এইখিনি মুহূৰ্তত ভাৰতবৰ্ষৰ যেটো পৰিস্থিতি দেশৰ যেটো পৰিস্থিতি এই দেশৰ পৰিস্থিতিত আমি সবেই একেলগ হৈ একগোট হৈ আমি বহিৰাষ্ট্ৰৰ লগত বা বিদেশীৰ লগত যি সন্ত্ৰাসবাদী আছে তেখেতসকলৰ লগত আমি যুঁজ কৰিব লাগে ইয়াত কোনো দ্বিমত হ'ব নালাগে তেওঁৰ বক্তব্যৰ বাইটটো মই ভালকৈ শুনা নাই গতিকে সেইকাৰণে মই আৰু বিশেষ এই বিষয়ে মই মন্তব্য দিব নোৱাৰোঁ ৰাইজলৈ কি অনুৰোধ থাকিব যে পঞ্চায়ত নিৰ্বাচন ৰাইজলৈ এটাই অনুৰোধ যে পঞ্চায়ত নিৰ্বাচনত বিগত 10 বছৰ অসমত বিজেপিয়ে শাসন কৰি আছে আৰু 15 বছৰ 3টা টাৰ্ম চেন্ট্ৰেলত বিজেপি চলি আছে এই 60 বছৰত যিখিনি দেশখনত উন্নয়ন কৰিছিলে কংগ্ৰেছে স্বাধীনতাৰ পিছত যেটো সময়ত ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিলে সেইটো সময়ত দেশত এখন বেজী বন্ধ বনাব পৰা কংগ্ৰেছ মানে দেশত অৱস্থা নাছিলে সেই সময়ত জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰি দেশখনত যিভাৱে আগুৱাই লৈ গৈছিলে যেনেকা ধৰণৰ দেশখন উন্নয়ন হৈছিলে বিদেশী ৰাষ্ট্ৰৰ লগত বা পৃথিৱীৰ যিবিলাক ৰাষ্ট্ৰ আছে ধনী ৰাষ্ট্ৰৰ তালিকাত আমাৰ দেশখন আগবাঢ়ি গৈছিলে প্ৰত্যেক মানুহৰ উন্নয়ন হৈছিলে আজি ইছৰোৰ নিচিনা ইছৰোৱে কওক ৰেল কওক এৰোপ্লেন কওক ৰাস্তা ঘাট কওক স্কুল ঘৰ কওক সব মানে কংগ্ৰেছৰ দিনত উন্নয়ন কৰিছিলে আৰু সেই এটা সম্পদ এই বিজেপি আহি নিকম্মা প্ৰধানমন্ত্ৰী আহি এই নিকম্মা সন্তানটো আহি তেওঁ মানে কয় যে ভাৰতৰ সন্তান বুলি কয় তে আসলে নিকম্মা যেতিয়া মানে নিকম্মা সন্তান থাকে বাপেকৰ সম্পত্তি এটা বিক্ৰী কৰি খাই যায় আৰু পিছত যায় কি কয় দেউতাই মোৰ কাৰণে একো কৰি থৈ যোৱা নাই দেউতাকৰ সম্পত্তি বিক্ৰী কৰি শেষ কৰাৰ পিছত একো কৰা নাই এই নিকম্মা প্ৰধানমন্ত্ৰীয়ে মিছা কথাৰ ফুলজাৰি বাহিৰে একো নাজানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মিছা কথা কোৱা প্ৰধানমন্ত্ৰী এই প্ৰথম দেখা পাইছো আমি সৰুৰ পৰা ডাঙৰ হৈছি প্ৰধানমন্ত্ৰী কোনদিন মিছা কথা কোৱা শুনা নাছিলো এইটো হল মিছলীয়া প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী এটা মিছলীয়া এটা সাম্প্ৰদায়িক এই সাম্প্ৰদায়িকৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে অসমখন যেনেকা শংকৰ আজানৰ দেশ অসমখন যেনেকা আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠী এটা মিলনভূমি আমি প্ৰত্যেক জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে একেলগে অসমত বসবাস কৰি আহিছো আমি সমন্বয় হেতুৰে একেলগে বান্ধ খাই আছো গতিকে সেই দিন যাতে ঘূৰি আহে তাৰ কাৰণে এই সাম্প্ৰদায়িক বিজেপিক অসমৰ পৰা বিদায় দি কংগ্ৰেছক পুনৰ ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে মই জনসাধাৰণক আহ্বান